ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি ইচ্ছুকসকলে অংশগ্ৰহণ কৰিব পাৰিব বাণিজ্য মেলাত ঢকুৱাখানৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰটো বিগত বৰ্ষৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে মাৰ্চ মাহৰ 13, 14 আৰু 15 তাৰিখে উলহ মালহেৰে অনুষ্ঠিত হ'ব দৌল উৎসৱ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপনৰ বাবে সকলো ফালৰ পৰাই প্ৰস্তুতি তুংগত কৰি তুলিছে সত্ৰ পৰিচালনা আৰু উৎসৱ উপসমিতিয়ে গোটেই কেইটা দিনতে হোলীৰ আনন্দত ৰঙেৰে ৰঙীন হৈ পৰিব সত্ৰৰ চৌদিশ বিভিন্ন কাৰ্যসূচীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 4 শতাধিক বিপণীৰে অংশগ্ৰহণ কৰিব বাণিজ্য মেলাত ইয়াৰ বাবে ইচ্ছুক ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ আগন্তুক দৌল উৎসৱ উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আমি ৰঙৰ উৎসৱ হোলীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ পৰম্পৰাগতভাৱে বাসুদেৱ থান নৰুৱা সত্ৰত উদযাপিত হৈ অহা দৌল মহোৎসৱভাগী এই বছৰটো 2025 বৰ্ষটো 13, 14, 15 মাৰ্চ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ সত্ৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰখাৰ উপৰিও এখনি বাণিজ্য মেলাৰ আয়োজন কৰা হয় আৰু সেই বাণিজ্য মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ বণিকসকল আহি ইয়াতে বাণিজ্য আৰম্ভ কৰে আৰু আমি ইতিমধ্যে আপোনালোকক নিশ্চয় চেনেলৰ যোগে দেখা পাব যে বাণিজ্য মেলাৰ কাৰণে আমি যিসমূহ চালি সেইসমূহ নিৰ্মাণ কৰিছোঁ প্ৰায় 400 চালি আমাৰ নিৰ্মাণ তাতে হ'ব 400 শতাধিক বণিক তাতে উপস্থিত হৈ এই তিনিদিনত ব্যৱসায় কৰিব আহক বাসুদেৱ থানত হোলীৰ আনন্দ উৎসৱ উপভোগ কৰাৰ লগতে এই বাণিজ্য মেলাখনত অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ যে অনুষ্ঠানটো সুচাৰুৰূপে যাতে পৰিচালিত হয় তাৰ বাবে সম্পূৰ্ণ সহযোগিতা আমি অনাগত দিনত পাই আহিছোঁ আৰু ভৱিষ্যতে পাম বুলি আমি আশাবাদী ধন্যবাদ ঢকুৱাখানৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ ৰিপৰ্ট অসম টুডে